প্ৰবঞ্চনা কৰা আমি দেখিবলৈ পাইছোঁ। সেইকাৰণে কোচৰাজবংশী বিভিন্ন দল সংগঠন বিভিন্ন বুদ্ধিজীৱী दिल्ली हुसियार दिल्ली हुसियार সকলোৱে একেলগে এটা সিংহৰ দৰে গৰ্জন কৰোৱা হওক যাতে দিল্লীৰ স্কুলে গম পায় যে কোচৰাজবংশীয়ে আজি কোচৰাজবংশীসকল জাগিছে আৰু এই ক্ষোভৰ বিস্ফোৰণ হৈছে। হিমন্ত বিশ্ব শৰ্মা হুচিয়াৰ 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 বিজেপি হুচিয়াৰ 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 কোচৰাজবংশী জাগিছে জাগিছে জাগিবই সংগ্ৰাম চলিছে চলিছে চলিবই এই জুই চলিছে চলিছে চলিবই কোচৰাজবংশী সমাজ জাগিছে জাগিছে জাগিবই নো এছটি নো ৰেছ নো ৰেছ নো ৰেছ নো কমুনা নো ৰেছ নো ৰেছ নো ৰেছ উই ওয়ান্ট এছ বিশ্ব মহাবীর ছিলাইকে বিশ্ব মহাবীর ছিলাইকে বিশ্ব মহাবীর ছিলাইকে বিজেপি সরকার go back বিজেপি সরকার go back এই চলিছে চলিছে চলিবই এই দেখিবলৈ পাইছোঁ। আজি আদিত্য খাকলাৰীক উচতোৱা হৈছে। আজি আদিত্য খাকলাই যদি অসমখন বচাব পাৰে, খিলঞ্জীয়াসকলক প্ৰশাসনৰ বাদ দি যদি অসমখন সুৰক্ষিত কৰক, কোচৰাজবংশী সমাজে নিজৰ ব্যৱস্থা নিজে ল'ব পাৰে আৰু কোচৰাজবংশী সমাজে নিজে কেনেকৈ সুৰক্ষিত হ'ব পাৰে, কেনেকৈ কৰিব পাৰি আমাৰ